হেল্ল' ষ্টুডেণ্টছ, আজি আমি ক্লাছ 10ৰ মেথছৰ ত্ৰিকোণমিতি পৰিচয়ৰ অনুশীলনী 8.1ৰ লাষ্ট কুৱেশ্যন 11 নম্বৰটো আলোচনা কৰিম। ঠিক আছে, আমাক কি দিয়া আছে? তলত দিয়াবিলাক সত্য নে অসত্য কোৱা। আমাক ক'বলৈ কৈছে, আমাক কিছুমান ষ্টেটমেণ্ট দি থোৱা আছে, সেইবোৰ সত্য নে অসত্য ক'বলৈ কৈছে। আৰু কি কৈছে, তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰিবলৈ কৈছে। আৰু কেলৈ অসত্য হৈছে সেইটো আমাক কি ক'বলৈ কৈছে। ঠিক আছে, বা সত্য হৈছে। এতিয়া আমাক প্ৰথমতে কি দিয়া আছে যে 10a ৰ মান সদায় কি একতকৈ সৰু বুলি কৈছে, হয়নে? এতিয়াতো চাই লওঁ কি হয়, সত্য হয় নে অসত্য হয়। আমি ধৰি লওঁ 10, যিহেতু ত্ৰিকোণমিতিক অনুপাতৰ কথা কৈছে, আমি এটা কি কৰিম, সমকোণী ত্ৰিভুজ কনচিডাৰ কৰি লওঁ। ধৰি লোৱা এইটো এটা কি হ'ল, সমকোণী ত্ৰিভুজ। ঠিক আছে, সমকোণী ত্ৰিভুজৰ কি হয়, এইটো এটা সমকোণ। এতিয়া আমি এটা সমকোণী ত্ৰিভুজৰ কি কৰোঁ, বাহুডালৰ দৈৰ্ঘ্য ধৰি লওঁ। ঠিক আছে, যে এই বাহুডালৰ দৈৰ্ঘ্যটা ধৰি লোৱা তুমি 4 ধৰি লোৱা। ঠিক আছে, আৰু ধৰি লোৱা ইয়াৰ দৈৰ্ঘ্যটো 3 হ'ব। এতিয়া আমাক কি কৈছে যে 10a ৰ মান কি সদায় 1তকৈ সৰু বুলি কৈছে। আমি চাই লওঁ, এইটো ধৰি লোৱা এংগল, আৰু এইটো কি A, B আৰু C হ'ব। এতিয়া আমি জানো যে কি, এতিয়া এই 10 কোণ এইটোৰ কাৰণে কি হ'ব, 10a মান কি হয় সদায়, মই কি কৈছিলোঁ, 10ৰ মানটো কি হয়, 4 মানে কি আছিলে p/s আছিলে, cos মানে কি b/s আছিলে, আৰু কি 10 মানে কি আছিলে p/b, হয়নে? মানে কি p/b, p মানে কি হয় যে লম্বডাল হয়, মানে কি পাৰ্পেণ্ডিকুলাৰডাল, মানে কি a কোণৰ বিপৰীত বাহুডাল, মানে কি লিখি লওঁ আমি, a কোণৰ কি হয় বিপৰীত বাহু, হয়নে? ডিভাইডেড বাই কি আহে, b মানে কি হয়, এই যে অতিভুজডাল চবতছে দীঘল হয়, আৰু তাৰ বাহিৰে কি হয়, যিডাল বাহুত, এই দুডাল বাহুৰ ভিতৰৰ কি হয়, যিডাল বাহুত এই কোণটোৱে কি টাচ কৰি থাকে, তাক কি বুলি কয়, সন্নিহিত বাহু বুলি কয়, বা কি বেজ বুলি কওঁ, হয়নে? এতিয়া লিখি লোৱা, এই কোণৰ সন্নিহিত বাহু, সন্নিহিত বাহু হ'ল। এতিয়া আমি চাওঁ এই কোণটোৰ কাৰণে আমাৰ 10a ভেলুটো কিমান হ'ব। যদি আমি 10a ভেলুটো চাওঁ কি হ'ব, এতিয়া এই কোণটোৰ কাৰণে কি হ'ব, বিপৰীত বাহুডাল BC হ'ল, আৰু তাৰপিছত কি হ'ল তোমাৰ AB, সন্নিহিত বাহু AB, সেইকাৰণে আমি লিখিলোঁ AB হ'ল। এতিয়া ভেলুকেইটা বহাই দিয়া, 3/4। এতিয়া 3/4টোক আমি যদি কওঁ কিমান পাম, 3/4ক যদি কওঁ, পইণ্ট আহিলে 28 আহিলে 20, মানে কিমান আহিলে 0.75 আহিব, 0.75, 0. কিমান আহিলে 75। এতিয়া যিহেতু 0.75 আহিলে, মানে কি হ'ল, ইয়াৰ ভেলুটো কি হ'ল, 10a ভেলুটো আমি 1তকৈ কি পালোঁ, সৰু পালোঁ, হয়নে? মানে কি হ'ব, ই 1তকৈ লেছ দেন কি হ'ব 1, আমি এইটো পালোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, 10ৰ ভেলু কি এইটো কোণৰ কাৰণে চালোঁ, হয়নে? আমি কি এইটো কোণৰ কাৰণেতো আমি 10ৰ ভেলু উলিয়াব পাৰোঁ, হয়নে? তেতিয়া কি আমাৰ নামটো সলাই দিলে হ'ল। এতিয়া আমি যদি কি কৰোঁ, এতিয়া যে এইটোক C কোণ কৰি এইটোক A কোণ যদি কৰি দিওঁ, এতিয়া কি হ'ব, যদি C কোণ কৰি এইটো কি কৰি দিওঁ, A কোণ কৰি দিওঁ, তেতিয়া যদি আমি এই কোণটোৰ কাৰণে কি উলিয়াওঁ, 10 উলিয়াওঁ, আমি কিমান পাওঁ চাওঁ। আকৌ যদি আমি কি উলিয়াওঁ, 10a উলিয়াওঁ, তেতিয়া আমি কিমান পাম, তোমাৰ এই কোণটো বিপৰীত বাহুডাল কোন হ'ব, BC ডাল হ'ব, BC ডিভাইডেড বাই কি হ'ব, সন্নিহিত বাহু AB, হয়নে? এতিয়া যদি আমি ইয়াত ভেলুকেইটা বহাই দিওঁ, কিমান আহিব, 4/3। এতিয়া যদি আমি ইয়াক কৰোঁ, তেতিয়া কিমান আহিব, 3 যদি 4 কৰে, 1 যদি দিওঁ, 3 পইণ্ট দিলোঁ 0, 3 মানে কিমান আহিব, 1.33 আহিব, 1.33, তেনেকৈ 333 তেনেকৈ আহি যাব। মানে কি দেখিলোঁ আমি, এতিয়া আমি এই 10a ভেলুটো কি দেখিলোঁ, আমি 1তকৈ ডাঙৰ দেখিলোঁ, হয়নে? যিহেতু কি 1.33 সেইটো কি 1তকৈ ডাঙৰ হয়, আমি কি দেখিলোঁ, ডাঙৰ দেখি গ'লোঁ। কিন্তু আমাক কি দিয়া আছিলে ষ্টেটমেণ্টটোত, যে 10a ৰ মান সদায় কি 1তকৈ সৰু বুলি কৈছে। আমি কি দেখিলোঁ, আমি যেতিয়া কি কৰিলোঁ, আমি দুটা আমি হেৰি লৈ ল'লোঁ, ভেলু লৈ ল'লোঁ, তাৰ কাৰণে কি দেখিলোঁ, এটা কোণত আমি পালোঁ কি 1তকৈ সৰু পালোঁ। এইটো ঠিক আছে, এইটো ষ্টেটমেণ্টটো কি মানি চলিছে। কিন্তু কি হ'ল, যেতিয়া আমি কি কওঁ, এইটো কোণৰ কাৰণেও 10ৰ ভেলু উলিয়াব পাৰোঁ কি, আৰু এই কোণটোৰ কাৰণেও কি 10ৰ ভেলু উলিয়াব পাৰোঁ। সেইকাৰণে আমি কি কৰিলোঁ, আমি কোণটো সলাই ল'লোঁ, আৰু কি ভেলুকেইটা একে ৰাখিলোঁ। তেতিয়া আমি কি দেখিলোঁ, যে 10a ভেলুটো কি হ'ল,
1তকৈ ডাঙৰ হৈ গ'ল মানে এতিয়া আমি কি ক'ম যে এইটো কি হ'ব অসত্য হ'ব ঠিক আছে এতিয়া আমি এইটো কি লিখিম অসত্য এইডোখৰ মোহাৰি দিওঁ বুজি পালা লিখি দিওঁ অসত্য কেলৈ অসত্য হয় যিহেতু কি তোমাৰ এটা সমকোণী ত্ৰিভুজৰ কি হ'ব পাৰে বিপৰীত বাহু সন্নিহিত বাহুতকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে হয়নে সন্নিহিত বাহুতকৈ ডাঙৰ হ'ব পাৰে মানে কি যেতিয়া আমি কি পাইছিলোঁ বিপৰীত বাহুডাল সৰু পাইছিলোঁ তেতিয়া কি 1তকৈ কি ভেলু কি পাইছিলোঁ সৰু পাইছিলোঁ যেতিয়া ইয়াৰ ভেলুটো কি হৈ গ'ল 4/3 হৈ গ'ল মানে কি ইয়াৰ বিপৰীত বাহুডালৰ কি ভেলুটো সন্নিহিত বাহুতকৈ কি হৈ গ'ল ডাঙৰ হৈ গ'ল সেইকাৰণে কি হৈ গ'ল আমাৰ ইয়াৰ ভেলুটো 1তকৈ ডাঙৰ হ'ব হয়নে মানে কি যিহেতু এটা সমকোণী ত্ৰিভুজৰ বিপৰীত বাহুডাল সন্নিহিত বাহুতকৈ কি ডাঙৰ হ'ব পাৰে হয়নে গতিকে tan এৰ মান কি হ'ব পাৰে 1তকৈ ডাঙৰ কি হ'ব পাৰে বুজিলা মানে কি সদায় কি নহয় tan এৰ ভেলু কি 1তকৈ সৰু নহয় কেতিয়াবা কি হ'ব পাৰে যে বিপৰীত বাহুডাল কি হয় যদি সন্নিহিত বাহুতকৈ ডাঙৰ হৈ যায় তেতিয়া কি হৈ যাব পাৰে tan এৰ মানটো আমি কি পাব পাৰোঁ 1তকৈ ডাঙৰ পাই যাব বুজিলানে এইটো আছিলে প্ৰথমটো হ'ল লিখি লোৱা মোহাৰি দিওঁ বুজি পাইছানে এতিয়া 2 নম্বৰটো লিখি লওঁ 2 নম্বৰটো কি দিয়া আছে এতিয়া 2 নম্বৰটো কি দিয়া আছে যে a কোণৰ কোনো মানৰ বাবে sec a = কিমান 12/5 আমি এটা কি যেহেতু ত্ৰিকোণমিতিক অনুপাত দিছে এটা আমি কি কৰিম সমকোণী ত্ৰিভুজ কনসিডাৰ কৰি লওঁ ধৰি লোৱা এইটো এটা সমকোণী ত্ৰিভুজ ঠিক আছে এইটো হৈছে তোমাৰ 90 ডিগ্ৰী হ'ল এতিয়া a কোনো মানৰ বাবে বুলি কৈছে sec a = 12/5 হ'ব বাৰু এতিয়া ধৰি লওঁ এইটো এটা কোণ a b আৰু c হ'ল এতিয়া আমি এই কোণটোৰ কাৰণে sec a ভ্যালুটো চাওঁ কি হয় আমি জানো যে কি sec a মানে কি হয় sec টো কি হয় সদায় cosৰ উল্টা cos মানে কি আছিল b/s মানে কি সন্নিহিত বাহু ডিভাইডেড বাই কি অতিভুজ আছিল সেইকাৰণে আমি কি লিখিব পাৰোঁ sec a = কি লিখিব পাৰোঁ h/b বুলি লিখিব পাৰোঁ হয়নে মানে কি অতিভুজ ডিভাইডেড বাই কি আহিব b মানে কি হয় সন্নিহিত বাহু মানে কি a কোণৰ সন্নিহিত বাহু যেহেতু কি এটা হৈছে সবতছে দীঘলডাল কি হয় সকলোতকৈ দীঘলডাল তোমাৰ অতিভুজ হয় আৰু তাৰ বাহিৰে যিডাল বাহুত কি এই কোণটোৱে কাট কৰি থাকে বা কি টাচ কৰি থাকে সেইটো কি হ'ব সদায় সন্নিহিত বাহু হয় মানে কি লিখিম a কোণৰ সন্নিহিত বাহু হয়নে এতিয়া যদি আমি ইয়াত ভ্যালুকেইটা বহাই দিওঁ অতিভুজৰ জেগাত কি আহিব তোমাৰ কিমান দি আছে না 12 যেহেতু কি দি আছে 5 দি আছে হয়নে মানে অতিভুজৰ জেগাত কি আহিব 12 আহিব আৰু সন্নিহিত বাহুৰ জেগাত কি আহিব 5 আহিব মানে কি এই কোনো মানৰ বাবে কি sec a = 12/5 হ'ব পাৰে না আমাক সুধিছে মানে কি এইটো সত্য হ'বনে কেলে সত্য হ'ব যেহেতু কি আমাৰ অতিভুজডাল এটা সমকোণী ত্ৰিভুজৰ কি হয় সকলোতকৈ দীঘল বাহুডাল কি হয় অতিভুজ হয় সেইকাৰণে আমাৰ ইয়াত ভ্যালুটো কিমান আহিছে অতিভুজৰ 12 আহিছে মানে কি 5তকৈ যেহেতু ডাঙৰ সেইকাৰণে কি sec a ভ্যালুটো কি হ'ব পাৰে 12/5 হ'ব পাৰে ঠিক আছে আমি এটা কি লিখিম সত্য কেলে সত্য যেহেতু এটা সমকোণী ত্ৰিভুজৰ কি হয় সকলোতকৈ ডাঙৰ বা আমি হেৰি বুলি লিখিব পাৰোঁ সকলোতকৈ ডাঙৰ লিখাতকৈ তুমি দীৰ্ঘতম বুলি লিখিব পাৰা
দীৰ্ঘতম বাহুডাল কি হৈছে কি অতিভুজ হয়নে যিহেতু কি সকলোতকৈ দীৰ্ঘতম বাহুডাল অতিভুজ হয় আৰু সেইকাৰণে কি হ'ব sec = 12/5 এই কোনো মানৰ বাবে কি হ'ব ভ্যালিড হ'ব ঠিক আছে এতিয়া আমি এটো কি লিখিলো সত্য বুলি লিখিলো বুজি পালানে হ'ব এতিয়া আহিব 3 নম্বৰটো মহাই দিও হল এতিয়া আমাক 3 নম্বৰটো কি দিছে যে cosecant of angle A সংক্ষিপ্ত ৰূপ হিচাপে cos A ব্যৱহাৰ কৰা হয় এটো হয়নে সংক্ষিপ্ত মানে কি আমি যে কি লিখিছিলো cosecantক আমি চমুকে কি বুলি কৈছিলো মনত আছে নে আমি যে কি সাইনটোক আমি sin বুলি লিখিছিলো cosine টো কি বুলি লিখিছিলো cos বুলি লিখিছিলো ওলাই আছে মানে ওলাই গল এতিয়া কি cos মানে কি হয় cosineৰ কি হয় সংক্ষিপ্ত ৰূপ হয় হয়নে আৰু কি cosecantৰ সংক্ষিপ্ত ৰূপটো কি হয় cosec হয় হয়নে মনত আছে নে সেইকাৰণে কি হ'ব এই তোমাৰ যুক্তিটো কি হ'ব অসত্য হ'ব এতিয়া সলিউশন হিচাপে লিখা কি অসত্য কেলে অসত্য হ'ব যেহেতু কি cosecant of angle A মই এটো সব কি কয় 1 নম্বৰ ভিডিওটোত দেখাইছিলো ত্ৰিকোণমিতি পৰিচয়ৰ প্ৰথম ইন্ট্ৰডাকশন ভিডিওটোতে দেখাইছিলো এখিনি হয়নে মনত আছে না সংক্ষিপ্ত ৰূপ হিচাপে কি ব্যৱহাৰ কৰা হয় cosec cosec A ব্যৱহাৰ কৰা হয় হয়নে তেনে cosৰ কাৰণে কি আছিল cosine আছিল টেনজেন্টৰ কাৰণে কি আছিল tan আছিল কোটেনজেন্টৰ কাৰণে কি আছিল তোমাৰ cot আছিল হয়নে তেনেকৈ আকৌ সেকেন্ডৰ কাৰণে কি আছিল sec আছিল আৰু এটা কি cosecantৰ কাৰণে কি cosec ঠিক আছে লিখি লোৱা তাৰ পাছত আমাক 4 নম্বৰটো কি দিছে মহাই দিও 4 নম্বৰটো কি কৈছে এতিয়া কি কৈছে cot আৰু a ৰ পূৰণফল কি কৈছে cot a বুলি কৈছে আমি কি জানিছিলো cot a মানে কি আছিল cot আৰু a ৰ পূৰণফল হয় জানো মই তোমালোকক প্ৰথম ইন্ট্ৰডাকশনতে কৈছিলো যে কি cot আৰু a ৰ পূৰণফল কেতিয়াও কি নহয় cot a নহয় এই cotটো কি হয় এটা ত্ৰিকোণমিতি কি হয় অনুপাত হয় আৰু এটো কি হয় এটা কোণ হয় একাৰণে কি এটা কোণক আমি যেতিয়া কি কৰিম তোমাৰ এটা ত্ৰিভুজৰ কি হয় বাহু আৰু কি কোণসমূহৰ অনুপাতক কি বুলি কয় ত্ৰিকোণমিতিক অনুপাত বুলি কয় সেই কাৰণে কি কৰিব লাগিব আমি এই ত্ৰিকোণমিতিক অনুপাতটো কি বুজাবলৈ আমি কি এনেকৈ cot a হিচাপে এনেকৈ লিখো হয়নে আমি কেতিয়াও নকওঁ যে কি এটো কি নহয় তোমাৰ পূৰণফল বুলি আমি কেতিয়াও নকওঁ সেইকাৰণে কি হ'ব এই যুক্তিটো কি হ'ব অসত্য হ'ব তেনেহলে আমি কি লিখিম যে কি অসত্য কেলে হ'ব অসত্য যেহেতু cot a টো কিহৰ সংক্ষিপ্ত ৰূপ হয় cotangent of angle A ৰ সংক্ষিপ্ত ৰূপ হিচাপে কি ব্যৱহাৰ কৰা হয় cot A ব্যৱহাৰ কৰা হয় হয়নে মানে কি যেহেতু কি cotangent of angle A কি বুলি কয় cot A বুলি কোৱা হয় সেইকাৰণে কি হ'ব এই cot A টো তোমাৰ কি নহয় এটো cot আৰু a ৰ পূৰণফল নহয় এটো তোমালোকে কেতিয়াও ভুল নকৰিবা দেই cot আৰু a ৰ পূৰণফল কেতিয়াও cot A নহয় এটো কি বুজায় যে কি cotangent of angle A মানে কি cotangent টো কি হয় তোমাৰ ত্ৰিকোণমিতিক এটা ৰেশিও হয় বা অনুপাত হয় হেতু কিহৰ লগত বুজাইছে এটা এংগল a লগত বুজাইছে ঠিক আছে এতিয়া 5 নম্বৰটো লিখি লোৱা এটো মহাই দিও হল এতিয়া 5 নম্বৰটো কি দিয়া আছে কোনো এটা কোণ থিটাৰ বাবে sin থিটা = কিমান 4/3 ঠিক আছে এতিয়া আমি ধৰি লওঁ এটা সমকোণী ত্ৰিভুজ ধৰি লওঁ কি ধৰিম সমকোণী ত্ৰিভুজ এটো
হ'ল এতিয়া কি দি আছে আমাক সাইন থিটা ধৰি লওঁ এইটো এংগল থিটা আছে এ বি আৰু চি হ'ল এতিয়া আমি জানো যে কি এটা সমকোণী ত্ৰিভুজৰ কাৰণে কি তোমাৰ যদি কোনোবা এটা কোণ কি হয় থিটা হয় তাৰ কাৰণে সাইন থিটাৰ ভ্যালুটো কি হয় বা অনুপাতটো কি হয় ওপৰত কি আহে মানে কি সাইন থিটা মানে কি আছিলে p/s আছিলে মানে কি তোমাৰ এই কোণটো যে এই থিটাটো তাৰ কি বিপৰীত বাহুডাল মানে কি তোমাৰ পাৰপেণ্ডিকুলাৰ ডাল আমি ইয়াত কি লিখিম এতিয়া এই ত্ৰিভুজটোৰ কাৰণে কি লিখিম আমি BC মানে কি সাইন থিটা মানে আমি জানিছিলোঁ যে কি p/s p মানে কি পাৰপেণ্ডিকুলাৰ আৰু পাৰপেণ্ডিকুলাৰ কি হয় সদায় এই কোণটোৰ বিপৰীত বাহুডাল কি আহিলে BC আহিলে হ'ল আৰু কি আহিব ডিভাইডেড বাই কি হাইপোটেনিয়াছ বা কি অতিভুজডাল মানে কি আহিব ইয়াত AC আমাক ভ্যালুটো কি দি থোৱা আছে 4/3 দি থোৱা আছে মানে কি BC ভ্যালুটো কি হ'ব 4 হ'ব আৰু AC ভ্যালুটো কি হ'ব 3 হ'ব এইটো কি হ'ব 3 হ'ব আৰু ইয়াৰ ভ্যালুটো কি হ'ব 4 হ'ব এইটো সম্ভৱ হ'বনে ইয়াত চাই কোৱাচোন ত্ৰিভুজটো সমকোণী ত্ৰিভুজটো আমি জানো কি যে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বা দীৰ্ঘতম কি বাহুডাল কি হয় অতিভুজ হয় হয়নে ইয়াত আমি কি দেখিলোঁ যে কি অতিভুজডাল এই লম্বডালতকৈ কি হৈছে সৰু হৈছে হয়নে এতিয়াতো সম্ভৱ হ'ব জানো নহয় আৰু সেইকাৰণে কি হ'ব বস্তুটো আমাৰ আনসাৰটো কি হ'ব অসত্য হ'ব আৰু যদি কি আমি এইফালৰ পৰা এইটো এংগুলৰ কাৰণে যদি চাওঁ থিটাটো অথনি আমি কি চাইছিলোঁ তোমাৰ টেনৰ কাৰণে যে চাইছিলোঁ এই কোণটোৰ কাৰণে টেনৰ ভ্যালু কি আছিলে 1তকৈ সৰু ওলাইছিলে আৰু এইটো কোণৰ কাৰণে কি ওলাইছিলে 1তকৈ ডাঙৰ ওলাইছিলে কিন্তু কি হ'ব যেতিয়া আমি সাইনৰ ভ্যালু চাম তেতিয়া কি হ'ব অতিভুজ বা হাইপোটেনিয়াছ কি হ'ব সেম থাকিব মানে কি তাৰ ভ্যালুটো কি 3 থাকিব হয়নে যদি এইফালৰ পৰা যদি চাওঁ তেতিয়া কি আহিব যদি এই সি ফালৰ পৰা যদি চাওঁ তেতিয়া কি আহিব তোমাৰ AB ডিভাইডেড বাই কি আহিব পাৰপেণ্ডিকুলাৰ মানে কি এই থিটা এই কোণটোৰ বিপৰীত বাহুডাল কি AB আহিব ডিভাইড বাই হাইপোটেনিয়াছ বা অতিভুজ AC আহিলে মানে কি অতিভুজৰ তোমাৰ কি দৈৰ্ঘ্য সবতে কি থাকিব একে থাকিব আৰু ইয়াৰ ভ্যালুটো 5 মান আহিব কি হ'ব 5 ঠিক আছে মানে কি দেখিলোঁ আমি অতিভুজৰ দৈৰ্ঘ্যটো কি সেম আছে যিহেতু কি হ'ব এটা সমকোণী ত্ৰিভুজৰ কি দীৰ্ঘতম বাহুডাল কি হয় অতিভুজ হয় সেইকাৰণে কি নহ'ব এই তোমাৰ যুক্তিটো সত্য নহয় মানে কি হ'ব অসত্য হ'ব আৰু কি হ'ব লাগিব যিহেতু কি হয় সাইন থিটাৰ মানে কি সমকোণী ত্ৰিভুজৰ অতিভুজৰ ভ্যালুটো কি সবতছে ডাঙৰ হয় সকলোতকৈ ডাঙৰ হয় সেইকাৰণে কি সাইন থিটাৰ ভ্যালুটো কি আহে সদায় 1তকৈ সৰু আহে হয়নে সেইকাৰণে আমি 1 বা কি 1তকৈ সৰু আহে সেইকাৰণে আমি কি লিখিম এতিয়া অসত্য হ'ল যিহেতু কি এটা সমকোণী ত্ৰিভুজৰ এটা সমকোণী ত্ৰিভুজৰ দীৰ্ঘতম বাহু হৈছে কি অতিভুজ কিন্তু ইয়াত আমি কি দেখিলোঁ ইয়াত দীৰ্ঘতম বাহু অতিভুজ হোৱা নাই ঠিক আছে সেইকাৰণে কি হ'ব গতিকে কোনো এটা কোণ থিটাৰ বাবে সাইন থিটা কোনো এটা কোণ থিটাৰ বাবে সাইন থিটা ইকুৱেল কি 4/3 নহয় ঠিক আছে বস্তুটো অসত্য হ'ব আৰু যদি আমি ইয়াৰ ভ্যালুটো চাওঁ তেতিয়া কি আহিব 3/4 চালে তোমাৰ 1তকৈ বেছি আহিব 1.33 মান আহিব এইটো যিটো কি নহয় শুদ্ধ নহয় আৰু সদায় আমি গম পাব যে তোমালোকে কি এটা সমকোণী ত্ৰিভুজৰ সকলোতকৈ দীঘল বা সৰ্ববৃহৎ কি দীৰ্ঘতম বাহুডাল কি হৈছে অতিভুজ ঠিক আছে সেইকাৰণে এই যুক্তিটো কি হ'ব অসত্য হ'ব বুজি পালানে এইখিনি আছিলে তোমালোকৰ অনুশীলনী 8.1ৰ কুৱেশ্যন 11টা আছিলে মই তোমালোকক প্ৰত্যেকটো দেখুৱাই দিলোঁ প্ৰত্যেকটোৱে বেলেগ বেলেগ ভিডিঅ' কৰি দেখুৱাই দিছোঁ যাতে তোমালোকে বুজি পোৱা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ